নমস্কাৰ ৰাইজ, মই ডলি অন্য এটি ভিডিঅ'লৈ ডলি দাস ব্লগত মই উপস্থিত। আজি দুপৰীয়া কি বনাম ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজি মই বনাম ডিমা কচুৰে সৈতে আৰু আলুৰে সৈতে মাছৰ জোল। আপোনালোকে বাৰু খাই পাইছেনে ডিমা কচু? অলপ বিজলুৱা বাৰু, কিন্তু খাই হ'লে মই বৰ ভাল পাওঁ। আৰু আলুৰ লগত মাছেদি আঞ্জা বনালেতো বহুত বেছি ভাল লাগে। যিয়ে নহওক মই বনাম বুলি ভাবিছোঁ তেনেকৈ। আৰু বনাম মই জিকা, আলু আৰু ভোলেৰে মাছৰ মূৰটো ভাঙি দিম বাৰু, মানে ভাল লাগে আৰু স্মেলটো বহুত ধুনীয়া হয়। আমাৰ এখেতেও খাই ভাল পায়। এই দেখিছেনে, মই জিকা লৈছোঁ। জিকাবিলাক অলপ সেমেকিছে, আচলতে দুদিনমান হ'ল যে আনি থোৱা, সেইকাৰণে অকণমান সেমেকিছে। যিয়ে নহওক মই এইটো কাটি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ ৰান্ধিম। আপোনালোকক এটা কথা ক'ব পাহৰিয়ে থাকিলোঁ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব দেই। তেতিয়া নতুন নতুন ধৰণৰ বহুত ধৰণৰ মই ৰেচিপি আপোনালোকক দেখুৱাব পাৰিম। তেতিয়াহ'লে ইমান বৰ বেছি ধুনীয়াকৈ নাৰান্ধিলেও, মানে বৰ বেছি ধুনীয়াকৈ ৰান্ধিব নাজানিলেও অলপ চলপ পাৰোঁ আৰু যিখিনি মই পাৰোঁ আপোনালোকৰ লগতো মই তাকে শ্বেয়াৰ কৰিম। তাৰ কাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকৰ ছাপোৰ্টৰ মোৰ বহুত বেছি প্ৰয়োজন। ইপিনে মই জাৰত অকণমান পিঁয়াজ, কেইটামান জলকীয়া আৰু অকণমান জিৰা গুড়ি দি পেষ্ট কৰি ল'লোঁ। জাৰৰ ঢাকনিখন আৰু মই মাৰিবই পৰা নাছিলোঁ নহয়। যিয়ে নহওক যেনেকৈ তেনেকৈ মাৰিলোঁ আৰু। এইফালে মোৰ মাছৰ জোলো ৰেডি আৰু জিকাৰ আঞ্জাখনো প্ৰায় হ'বই আহি। ভাবিছোঁ আপোনালোকৰ লগতো দেখুৱাওক। যদিও বৰ চিম্পল হয়, কিন্তু খাই ভাল লাগে বাৰু, নহয় জানো? আৰু যিহেতু গৰমৰ দিন পৰিছে, গতিকে চিম্পল খানাবিলাক খায়েই ভাল লাগে। বেছি তেল মছলাজাতীয় খাদ্য খাই আৰু মানে গৰমৰ দিনত অলপ অশান্তি লাগে, মোৰ লাগে। মানে ভাবোঁ আৰু সকলোৱে তেনেকৈ অশান্তি পাই চাগে। মোৰ হাজবেণ্ডে আৰু অলপমান মানে কি ক'ম আৰু, অলপ জুতি পুটিকৈ খাই ভাল পায়। কিন্তু মই কৈছোঁ ৰ'বা, গৰমৰ দিনকেইটা এনেকৈ সদায় জুতি পুটি খাব খুজিলে নহ'ব। শেষত মোৰ ৰন্ধা বঢ়া হৈ যোৱাত অকণমান মোৰ পাকঘৰৰ পৰা